নমস্কাৰ সকলোকে নতুন এটা ডিসকাশন ৰিগাৰ্ডিং এক্সেস কনসিয়াসনেছৰ এক্সেস বাৰ্ষে কেনেকৈ আমাৰ এডুকেশ্যন সিস্টেমত আগৰ ভিডিঅ'ত মই কৈছোঁ ষ্টুডেণ্টছৰ কাৰণে কেনেকৈ বেনিফিচিয়েল যিহেতু এক্সেস কনসিয়াসনেছৰ যিটো এক্সেস টুলছ আছে টেকনিক্সবিলাক ইউজ কৰা হয় ফৰ দ্য ব্ৰডাৰ পাৰ্সপেক্টিভ যেতিয়া আমাৰ বিভিন্ন কুৱেশ্যন মডেলিটিছ আছে এক্সেস কনসিয়াসনেছত চ' সেইবিলাক শিকাই দিয়া হয় ভিডিওস বিলাক এভেইলেবল আছে সো আমি কেনেকৈ এটা বস্তুৰ বিষয়ে আমি জানিব পাৰোঁ কি কৰিলে আমাৰ লাইফটো এটা ভাল ডাইৰেকশ্যনত যাব ষ্টুডেণ্টৰ লাইফটো ভালকৈ যাব টিচাৰৰ কমিউনিকেশ্যনখিনি ভাল হ'ব ষ্টুডেণ্টৰ ভাল ৰিজাল্ট কৰিব সো কেনেকৈ থিংকিং পেটাৰ্ণটো আমাৰ থট ফিলিং ইমোশ্যন আমাৰ থিংকিং পেটাৰ্ণটো কেনেকৈ চেঞ্জ কৰা হ'ব কেনেকৈ আমি ভাবিব পাৰোঁ বস্তু এটা এনে ব্ৰডাৰ পাৰ্সপেক্টিভ এই টুলছবিলাক আছে এক্সেস কনসিয়াসনেছত সো আজি ডিসকাশনটো ৰিগাৰ্ডিং ফিউ মিনিটছ ৰিগাৰ্ডিং টিচাৰবিলাকক কেনেকৈ বেনিফিচিয়েল হয় বিকজ টিচাৰসকল আমাৰ গুৰু হয় তেওঁলোকে ষ্টুডেণ্টক পঢ়াই মেলি এনেকুৱা এটা পৰ্যায়লৈ লৈ যায় চ' চেল্ফ ডিপেণ্ডেণ্ট হয় লাইফত এষ্টাব্লিছ হয় চ' গুৰুৰ অৱদান টিচাৰৰ অৱদান ষ্টুডেণ্টৰ লাইফত ইট ইজ আনকুৱেশ্যনেবল কুৱেশ্যন কৰিব নোৱাৰি চ' তেওঁলোকেই এটা ষ্টুডেণ্টৰ লাইফ বনায় গোটেই এটা ভৱিষ্যতৰ মানুহ বনায় দে মেক বিল্ডিং দ্য নেশ্যন building the people, building the student, building the nation. So teachers are also facing lots of stress in the school environment, the curriculum activities, others and all. They are also timely they have completion কৰিব লগা হয় course নিজৰ subject plus student খিনি সকলো student সমান নহয় so হেতু লেভেলত গাইড কৰিব লগা হয় বেলেগ ষ্টুডেণ্টৰ বেলেগ লেভেলত so তাৰ উপৰিও লাষ্টত গৈ যেতিয়া বোৰ্ড এক্সাম হ'ব ক্লাছ 10ৰ এক্সাম 12ৰ এক্সাম সেই এক্সামবিলাকত যেতিয়া ৰিজাল্টছটো ভাল হ'লেহে চ' টিচাৰ এজনৰ ভাল হয় স্কুলখনৰ ভাল হয় নামটো ভাল হয় চ' অল এটা চেলেঞ্জ থাকে এটা এনভাইৰমেণ্টত চ' তেওঁলোকেও অকণমান ষ্ট্ৰেছত থাকে চ' ইট ছাজেষ্টেড যে আপোনালোকেও আগবাঢ়ি আহক টিচাৰসকলক কোৱা হৈছে চ' তেওঁলোকে আপোনালোকে এক্সেস কনচিয়াছনেছটোৰ বিষয়ে অলপ ষ্টাডি কৰক জানক এইটো হিলিং মডেলিটিটো যদি থেৰাপি হয় আপোনালোকেও বাৰ্চ ছেশ্যন লৈ চাওক আপোনালোকে 2-3 মাহ 4 মাহত দেখিব আপোনালোকে এটা নতুন ডাইৰেকশ্যন পাব লাইফত নতুন এটা ৱে অফ এটা বস্তু শিকিব কেনেকৈ আৰু অলপ আপোনালোকক ফাষ্ট হ'ব লাইফটো বহুত ক্লিয়াৰ হ'ব ষ্টুডেণ্টক কেনেকৈ আৰু অকণমান ভাল ৰিজাল্ট কৰাব কেনেকৈ তেওঁলোকক গ্ৰ'থ কৰিব এই গাইডেন্সখিনিও আপোনালোকে এক্সেস কনচিয়াছনেছৰ টুলছবিলাক যেতিয়া ইউজ কৰিব যেতিয়া আপোনালোকে ল'ব তেতিয়া এইখিনি আপোনালোকে বেনিফিট পাব চ' আপোনালোকে লৈ চাওকচোন এক্সেস ছেশ্যন বাৰ ছেশ্যনছবিলাক আছে ছেশ্যন আপোনালোকে অসমৰ যিকোনো জেগাত ল'ব পাৰে অল ইণ্ডিয়াত আছে সকলো ষ্টেটতে আছে এভেইলেবল আছে লৈ চাওক আপোনালোকে ছেশ্যনছবিলাক ল'লে যেতিয়া আপোনাৰ ষ্ট্ৰেছ লেভেলটো এনজাইটি লেভেলৰ পৰা আপোনালোকে একদম আপোনালোকৰ মোটামুটি নীল হৈ যাব আপোনালোকে এইখিনি চ' আপোনালোকে বেটাৰ কপ আপ কৰিব পাৰিব ৱৰ্ক এনভাইৰমেণ্ট আপোনালোকে স্কুল এনভাইৰমেণ্ট কলেজ এনভাইৰমেণ্ট ইউনিভাৰ্চিটিজ আপোনালোকে বেছি টেকেল কৰিব পাৰিব ইন এ প্ৰডাক্টিভ ৱে চ' অল আৰ নিউৰ' চায়েন্সৰ লগত জড়িত হৈ আছে আমাৰ গোটেই নিউৰ'প্লাষ্টিচিটি আমাৰ ব্ৰেইন ৱেভছবিলাক আমাৰ থিংকিং পেটাৰ্ণ আপোনালোকে ৱে অফ লাইফ এই গোটেইখিনি এই এক্সেস টুলছবিলাকত সোমাই আছে চ' আপোনালোকে কেনেকৈ এটা চিন্তা কৰিব ব্ৰডাৰ পাৰ্সপেক্টিভছত ডিপেণ্ড কৰে চ' আপোনালোকেও আগবাঢ়ি আহক এক্সেস কনচিয়াছনেছৰ যে এক্সেস বাৰ্চ ছেশ্যনছবিলাক লৈ চাওক আপোনালোকে চিম্পল টাচ থেৰাপি আছে মূৰৰ পাৰ্টত হেড পৰ্চনত গোটেই বডিত আছে সেইটো বডি প্ৰচেছ কৰে আপোনাৰ আদাৰ ভিডিঅ'বিলাকত দিয়া হৈছে চ' আপোনালোকে ইউটিউবত বেলেগ ভিডিঅ' চাব পাৰে ৰেফাৰেঞ্চত আপোনালোকে ৱেবছাইটত যাব পাৰে এক্সেস কনচিয়াছনেছৰ চ' টিচাৰসকলক এই ৰিকুৱেষ্ট আপোনালোকে আগবাঢ়ি আহক এক্সেস বাৰ্চ ছেশ্যনছ লৈ চাওক লৈ পিনি আপোনালোকে নিজৰ ফিজিকেল যেতিয়া আপোনালোকৰ মেণ্টেল প্লাছ ফিজিকেল প্লাছ আপোনালোকে যেতিয়া অভাৰঅল থিংকিং পেটাৰ্ণটো আপোনালোকৰ চেঞ্জ হ'ব চ' ইট উইল ডেফিনেটলি গিভ এ ভেৰি পজিটিভ ৰিজাল্টছ ইন ইয়ৰ ৱৰ্ক এনভাইৰমেণ্ট ইন ইয়ৰ স্কুলছ কলেজ ইউনিভাৰ্চিটিজত চ' আপোনালোকৰ বহুত লাভ হ'ব এই আপোনাৰ মাইণ্ডটোক এক্সেস যেতিয়া বাৰ্চ ছেশ্যন এটা লয় ইট উইল টেক ইউ টু এ ভেৰি মানে পিচফুল মেডিটেটিভ ষ্টেজ আপোনাৰ এনেকুৱা লাগিব যেন আপুনি বহুত মেডিটেশ্যন কৰিলে মানুহে যেনেকৈ মাহৰ পিছত মাহ মেডিটেশ্যন কৰাৰ পিছত এটা টাইম আহে যেতিয়া মানুহে মেণ্টেল পিচটো পায় বা এনেকৈ ফিল ফ্ৰেছ অনুভৱ কৰে চ' তেনেকুৱা টাইমত আপুনি মাইণ্ডটো আপোনাৰ ৰিলেক্স হ'ব মাইণ্ডটো আপোনাৰ ৰিপ্ৰগ্ৰেমিং হ'ব ৰিৱায়াৰিং হ'ব আপোনালোকৰ পজিটিভ হৰম'নছবিলাক বাঢ়িব আপোনাৰ থিংকিং পেটাৰ্ণবিলাক ব্ৰডাৰ হ'ব আপোনালোকৰ ভাল হ'ব চ' কাম এণ্ড জইন এক্সেস কনচিয়াছনেছ টেক দ্য এক্সেস বাৰ্চ ছেশ্যনছ ল'লে আপোনাৰ এনেকুৱা লাগিব যেন মাহৰ পিছত মাহ আপুনি লৈ থাকিব নি আপোনাৰ এনেকুৱা লাগিব ইট উইল গিভ ইউ এ ট্ৰিমেণ্ডাছ ৰিজাল্ট প্লাছ আপোনাৰ ৰিলেক্স মুডটো আপোনাৰ বাঢ়ি যাব আপোনাৰ এনজাইটি ষ্ট্ৰেছ
ডিপ্ৰেশ্যন এনেকুৱা টাইপৰ বস্তুবিলাক আপোনাৰ কেতিয়াও জিন্দগীত নাহে বুলিতো নকওঁ বাট ইট উইল ইম্প্ৰুভ ইউ টু টেক আপ উইথ দ্য চিটুৱেশ্যন কমি যাব বা লাহে লাহে চ' টেষ্টিমনিয়েলছবিলাক আছে খুব সুন্দৰ ৰিজাল্টছ আহিছে ষ্টুডেণ্টৰ বহুত ইম্প্ৰুভ হৈছে ইনফেক্ট ইউএছত বেলেগ বেলেগ ইউৰোপিয়ান কাণ্ট্ৰিজত সৰু সৰু ল'ৰা ছোৱালী এইবিলাক শিকিছে আমি ষ্টুডেণ্টক তাত দিয়া হৈছে ষ্টুডেণ্টে শিকিছে মাকৰ গাৰ্জেনছ পেৰেণ্টছৰ লগত ষ্টুডেণ্টছে শিকিছে এই টুলছবিলাক ইউজ কৰিছে এক্সেছ পাৰ্টছ কনচিয়াছনেছৰ বহুত ৰিজাল্ট ধুনীয়া পাইছে থিংকিং পেটাৰ্ণবিলাক বহুত ভাল হৈছে মেডিটেশ্যন য়োগা ফিটনেছ এইবিলাকৰ লগতে আপোনালোকে এই এক্সেছ বাৰ ছেশ্যনটো লৈ চাওক নিশ্চয় বহুত সুফল পাব আগবাঢ়ি আহক ভিডিঅ'ছবিলাক দিয়া হৈছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আগবাঢ়ি আহক থেংক ইউ ভেৰি মাছ ফৰ ইউ থেংক ইউ